হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ফাইনেলি আজি যাবলৈ ওলালোঁ, যিটো 7000 কিলোমিটাৰ ট্ৰিপ আপোনালোকক কৈছিলোঁ যাম বুলি। কমপ্লিট পেকিং হৈ গ'ল, বেকপেক ল'লোঁ, গাড়ীত কমপ্লিট পেকিং লৈ লোৱা হ'ল। এতিয়া আমি ঘৰৰ পৰা ওলাম আৰু 5-10 মিনিটত। চব একবাৰ ৰিচেক কৰি লৈছোঁ। আগবঢ়াবলৈ ঢেৰ মানুহ আহিছে, দাদাহঁত আহিছে শুভেচ্ছা দিবলৈ। হিমাংশু, মনোজ দা, পুৰা ধুনীয়াকৈ পেকিং হৈ গ'ল ন? ইয়াত কি দিছে এইটোত? অঁ, কাজি নেমু। কাজি নেমু মই লৈ যাব কৈছিলোঁ দাদাক। এয়া যোৱাৰ আগমুহূৰ্তত আমাৰ ৰামদা আৰু জয়দা ভগৱানৰ আগত একজি চাকি জ্বলাই ৰেডি হৈছে যাবলৈ। কাৰণ লাগিলে কাম যিয়ে নহওক, তেখেতৰ আশীৰ্বাদ লাগিবই। বাই বাই। আমি কালিলে যাম। এইটো বা তুমিও যাবা? হ'ব হ'ব হ'ব, তুমি যাবা? হ'ব। অঁ, নাহে। ফাইনেলি ঘৰৰ পৰা ওলালোঁ আমি, জয় আৰু মই। জয় একদম পূৰা হাফ পেণ্ট লৈ ওলাইছে। ঘৰৰ পৰা ওলাই আহি পেলাই গাড়ীখনক খানাটো খুৱাই ল'লোঁ। প্ৰথমতে পূৰা ফুল টেংকি মুখলৈকে। গাড়ীখনে মুখলৈকে 4100ৰ তেল খালে। মামুদৰ ঘৰ পালোহি এতিয়া। ওলাই মেলি বাৰাণ্ডা ৰেডি? হা? আমাক লেট কৰোৱা মানুহটো হৈ গ'ল। আমি 3টা বজাত ওলাই যোৱা মানুহ, এতিয়া টাইম হৈছে 6:32। ফাইনেলি মই বেকলৈ গুচি আহিলোঁ। মামুদক দি দিছোঁ আগত, জয়ে গাড়ী চলাই আছে। মামুদ হাই কৰি দিয়া। এতিয়া আৰামত শুই যাম। অসমত মই গাড়ী নচলাওঁ, অসমৰ বাহিৰতহে মই গাড়ী চলাম। এতিয়া ক'ত যাম মই আপোনালোকক কৈ দিছোঁ। আমাৰ ডেষ্টিনেশ্যন হৈ গ'ল লাডাখ। আৰু লাডাখ আমি চাৰ্কিট কমপ্লিট কৰিম। চাৰ্কিট মানে এনেই নৰ্মেলি চাৰ্কিট মানুহে কমপ্লিট কৰে মানালী হৈ, লেহ হৈ পেলাই, শ্ৰীনগৰ হৈ পেলাই চাৰ্কিট কমপ্লিট কৰে। কিন্তু আমি চাৰ্কিট কমপ্লিট কৰিম উল্টা মানে আমি শ্ৰীনগৰ হৈ পেলাই কাৰ্গিল হৈ লেহ যাম। লেহৰ পৰা লেহত আমি 2 দিন থাকিম। পেংগং লেক যাম, খাৰডুংলা, যি য'ত আছে চাইট চিন আছে সেইখিনি আমি যাম। গৈ পেলাই আমি মানালী হৈ পেলাই ঘূৰি আহিম। বাই বাই দেৰগাঁও। নালাগে, মোৰ তাতে মাৰিবি, কাটি দিব। হ'ব, মই এটা পইচাটো মোৰ তেতিয়া এডজাষ্ট হৈ যাব বস্তুটো। আৰু 20 দিন পিছতহে আৰু দেৰগাঁও দেখিম আৰু। নুমলীগড় ৰিফাইনেৰী পুৰা ব্ৰাইট হৈ থাকে। আহি আমি পালোহি বোকাঘাট। এতিয়া আমাৰ এইটো প্ৰথম ষ্টপেজ। বোকাঘাটৰ গজৰাজ হোটেলত সোমাই পেলাই প্ৰথমতে পুৰিটো আমি যাত্ৰা কৰি ল'লোঁ। বেছি খোৱা নাই, 2টা পুৰি আনি 2টাই খাই ল'লোঁ। আমি পাই গ'লোঁ এতিয়া কহৰা ন? কহৰা পাৰ হ'লোঁ। কথা পাতোতে কহৰা পাই গ'লোহি।
ফাইনেলি আমি আহি পালোঁ যোৰাবাট। আমাৰ জাৰ্ণিৰ প্ৰথম খানা এইটো ভেজ পনীৰ দাল दाल मखनी জয় কিনিব লাগিছে মজা টেষ্টি এতিয়া ৰাতি বাজি আছে 12টা বাজি আছে। অকণমান অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লোৱাৰ পিছত আকৌ আমি ওলাই দিম। এতিয়া কুঁৱলী আমি বঙাইগাঁও পাৰ হোৱাৰ পিছত কুঁৱলী পাইছোঁ ন? বঙাইগাঁও পাৰ হৈ অসম খতম। আমি এতিয়া ৱেষ্ট বেংগল এণ্টাৰ কৰিম দেই। হেৰি লগাইছে নাই চিট বেল্ট? একো ৰখিব নালাগে ন? আমি ৰখিব নালাগে। এয়া নেকি? ইয়াত ৰখি লওঁ, এইটো তেলটো ভৰাই লওঁ ন। স্বাগত লিখা আছে, তালৈকে যাওঁ। আমি আহি অসম আৰু ৱেষ্ট বেংগল বৰ্ডাৰত পালোহি। এইটো পেট্ৰল পাম্প একদম ৱেষ্ট বেংগল আৰু অসমৰ বৰ্ডাৰতে আছে। ইয়াতে আমি তেলটো পূৰা ৰিফিল কৰি ল'লোঁ গাড়ীখনত। আৰু এতিয়া আমি ৱেষ্ট বেংগলত তেল নভৰাওঁ আৰু পাৰিলে বিহাৰত ভৰামগৈ। বিহাৰত হয়তো ভৰাবলগীয়া হ'ব পাৰে। এতিয়া বাজিছে 6টা ৰাতিপুৱা। এতিয়া আমাৰ নেক্সট ষ্টপ হৈ গ'ল মুজফ্ফৰপুৰ। আমি আছোঁ এতিয়া গোসাইগাঁও পাৰ হৈ একদম বৰ্ডাৰত। এইটো ৱেষ্ট বেংগল আৰু অসমৰ বৰ্ডাৰ। আমি আছোঁ ইয়াত। ইয়াৰ পৰা আমি 543 কিলোমিটাৰ আছে। 11 ঘণ্টা 14 মিনিট দেখুৱাই আছে আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ। এইটো হৈ গ'ল মুজফ্ফৰপুৰ হোটেল সৰস্বতী ইণ্টাৰনেশ্যনেল। আমি আহি পালোঁ শ্ৰীৰামপুৰ গেট, অসম আৰু ৱেষ্ট বেংগল বৰ্ডাৰ। ইয়াতে আমি তেলটো ৰিফিল কৰি ল'লোঁ গাড়ীখনত। আমি দেৰগাঁৱত ফুল টেংকি কৰিছিলোঁ গাড়ীখনত। তাৰপিছত যোৰাবাটত কৰিলোঁ ফিউল আপ 1700 টকাৰ। আৰু একেবাৰে অসম বৰ্ডাৰ, অসম আৰু ৱেষ্ট বেংগল বৰ্ডাৰ কোকৰাঝাৰত কৰিলোঁ 1500 টকা। মানে 1700 আৰু 1500 3200 টকাৰ তেলত আমাৰ ফুল টেংকি আকৌ হৈ গ'ল। আৰু আমাৰ গাড়ী চলিছে 690 কিলোমিটাৰ। সেইটো হিচাপত গাড়ীয়ে এভাৰেজ দেখুৱাই আছে প্ৰায় 20ৰ পৰা 22 কিলোমিটাৰ পাৰ লিটাৰ। এনে কোম্পেনীয়ে ক্লেইম কৰে 20, আমি 20তকৈ কিন্তু বেছি পাই আছোঁ এতিয়ালৈকে। গাড়ীখন চলায়ো ভাল লাগিছে, ছাৰ্ভিচিং কৰি আনিছোঁ যেতিয়া নিজেই। ইঞ্জিন অইলটোও ভাল, গাড়ীখনৰ ইঞ্জিনটোও স্মুথ হৈ আছে। মামুদে ৰাতিপুৱা কুঁৱলী দেখি পেলাই ফ্ৰেছ হাৱা লওঁ বুলি কৈ পেলাই গ্লাছখন খুলি অলপ দেৰি ফ্ৰেছ হাৱা লৈ ল'লে। এতিয়া নাকটো খুটখুটাই পেলাই বহি আছে, মাথা বিষ হৈছে বোলে তাৰ। পাব লাগে। আমি আহি পালোহি আলিপুৰদুৱাৰ। বহুত ডাঙৰ টাউন, কিন্তু শুনোতে বহুত সৰু লাগে আলিপুৰদুৱাৰ বুলি। বহুত ডাঙৰ টাউন। এয়া ৱেষ্ট বেংগলৰ ৰাস্তা চব। In 150 meters, turn left toward National Highway 17, National Highway 27. এয়া গুগল বাবাৰ কৃপাত আমি ৰাস্তা এনেকুৱা ৰাস্তা পাই গ'লোহি। গুগলে দেখুৱাই আছে এইটো ৰাস্তা। এতিয়া য'তে ৰাস্তাটো বন্ধ হ'ব তাৰপৰা আকৌ ৰিটাৰ্ণ হৈ গুচি আহিম আৰু। এয়া ৰাস্তা গাঁৱৰ মাজে মাজে আমাক লৈ গৈছে। বাহ রে বাহ, কি ৰাস্তা!
এতিয়া পাটনা হাইৱেত আছোঁ ন? এইটো পাটনা হাইৱে হয়, বিহাৰ। আৰু আমাৰ 5 ঘণ্টা দেখুৱাই আছে 264 কিলোমিটাৰ। মুজফ্ফৰপুৰলৈ 264 কিলোমিটাৰ, 4 ঘণ্টা। ৰাস্তাটো কিন্তু বিহাৰত বহুত ভাল দেই, ৱেষ্ট বেংগলতকৈতো বহুত ভাল। ৱেষ্ট বেংগলৰ ৰাস্তা, আমি যিটো ৰাস্তাত আহিলোঁ ৰাস্তা নাই বুলিও ক'ব পাৰি, হাইৱে নাই। আৰু তাত নেশ্যনেল হাইৱে বুলি ক'লে আমাৰ যেনেকৈ গাঁৱৰ ৰাস্তা, অসমৰ গাঁৱৰ ৰাস্তাৰ নিচিনা তাত নেশ্যনেল হাইৱে। কিন্তু বিহাৰত তাৰ হিচাপত বহুত ভাল, গাড়ী চলায়ো ভাল লাগে। কিছুমান অকণমান টাউন এৰিয়াত অকণমান এটা প্ৰব্লেম এটা হয়, মানুহখিনি ৰাস্তাৰ মাজতে ৰৈ থাকে। এইবোৰ টাউন এৰিয়া, সৰু সৰু টাউন, এইবিলাক নামবিলাক বৰ কমপ্লিকেটেড, মানে জকিহাট ন? বিহাৰত আহি অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখন দেখিছোঁ, ভাল লাগি গৈছে মনটো দেই। A04A9711 থাৰ। আমাৰ নিচিনাকৈ কোনোবাই ফুৰিবলৈ ওলাইছে পাই। আমি যাম মুজফ্ফৰপুৰ, 245 কিলোমিটাৰ হৈ আছে ন? এতিয়া আমি আছোঁ বিহাৰত, গৈ আছোঁ হাইৱেত। বিহাৰত আমি এতিয়া কমন কেইটামান বস্তু দেখিছোঁ। স্প্লেণ্ডাৰ বাইক, স্কৰপিঅ' ওপৰত টপত ডাঙৰ ডাঙৰ লাইট লগোৱা, সেইকেইটা কমন, মানে কণ্টিনিউ দেখিয়ে আছোঁ। আৰু এখন বাইকত 3-4টা মানুহ উঠি যোৱা, সেইটো কমন ইয়াত। আমাৰ তাৰ নিচিনা নহয়, মানে 2জন হেলমেট লগাই পেলাই। ইয়াত তেনেকুৱা নহয়, ইয়াত নৰ্মেলি 3জন মানুহ থাকেই। এখন বাইকত মই 2জন মানুহ যোৱা দেখাই নাই, কণ্টিনিউ 3জন মানুহ, মেক্স টু মেক্স 4টালৈকে মানুহ আমি দেখিছোঁ ন? আৰু হেলমেটৰ কোনো কথা নাই ইয়াত। ইয়াত হেলমেট মই পিন্ধা দেখাই নাই। পাৰিলে মই আপোনালোকক দেখুৱাম ৰ'ব দুটামান। গাড়ী ৰখাই আমি আপোনালোকক চেম্পল এটা দি দিছোঁ চাওক। বিহাৰৰ ঝাঝৰপুৰ পালোহি এতিয়া, আৰু দৰভংগা পাবলৈ 40 কিলোমিটাৰমান আছে। ভোক লাগিলে সেইকাৰণে ৰাজস্থানী এখন হোটেলত সোমাই পেলাই খালোঁ। আৰু ৰোড ছাইডত এনেকুৱা হোটেলবিলাকত খাই ভাল লাগে, বহুত ধুনীয়া বনায়, টেষ্টি। আগতে আহোঁতেও এনেকৈয়ে খাইছোঁ আমি, বেছি হাই ফাই হোটেলত খোৱা নাই। এনেকুৱা হোটেল, ৰোড ছাইডৰ যিবিলাক হোটেল আছে, হোটেলবিলাকত খাইছোঁ, ভাল লাগিলে। এতিয়া অকণমান বহিছোঁ, ধুনীয়া গৰু গাখীৰৰ চাহ বনাই দিছে। এইখিনি খাম এতিয়া, অকণমান বহোঁ ইয়াত, ৰেষ্ট লওঁ, তাৰপিছত আমি ওলাই যাম। আৰু আমি আমাৰ আজিৰ ডেষ্টিনেশ্যন পাইছোঁহি আৰু, মুজফ্ফৰপুৰ। গাড়ী চলিছে 1234 34 কিলোমিটাৰ চলিছে। 34 কিলোমিটাৰ চলি গ'ল, মুজফ্ফৰপুৰ পাই গ'লো। সময় হৈছে ইমানটো, 5টা, 5:30 আৰু। বাইছ ঘণ্টা জাৰ্ণি কৰাৰ পিছত আমি মুজফ্ফৰপুৰ পালোহি। এতিয়া এটা ৰুম চাই লওঁ, তাতে আজি ৰাতিটো ষ্টে কৰিম বুলি ভাবিছোঁ। বৰ ভাগৰ লাগিছে, বহুত টায়াৰ্ড ফিল কৰি আছোঁ। জাৰ্ণিটো 1200 কিলোমিটাৰ হৈ গ'ল। ভাবিছিলোঁ আৰামত পাই যাম, কিন্তু ৱেষ্ট বেংগলৰ ৰাস্তাই বৰ কষ্ট দিলে। আপোনালোককো ভাল এনেকুৱা প্লেচ দেখুৱাব নোৱাৰিলোঁ। কালিলৈ কিন্তু ট্ৰাই কৰিম আপোনালোকক ভাল প্লেচ দেখুৱাবৰ কাৰণে। কালিলৈ পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱে হৈ পেলাই লক্ষ্ণৌ যাম। পাৰিলেতো লক্ষ্ণৌৰ পৰা আগবাঢ়িবলৈ চাম, যদি নোৱাৰোঁ তেনেহ'লে লক্ষ্ণৌতে, কাৰণ ইমান দীঘলীয়া জাৰ্ণি কৰিও লাভ নাই। কিবা এটা জাৰ্ণি কৰিছোঁ যেতিয়া, কিবা এটা জেগা এটা চাই পেলাই তাত ৰখি পেলাই এনজয় কৰি পেলাই ভাল লাগে, ফটো শ্বুট কৰিবলৈ ভাল লাগে। আজিতো তেনেকুৱা একো নহ'লেই, ৰখিবলৈ তেনেকুৱা জেগাও নাই। এতিয়া নেক্সট যিটো ডেষ্টিনেশ্যন, তাত কিন্তু বহুত জেগা আছে। আমি এক্সপ্ৰেছ হাইৱেত ফুড ক'ৰ্ট পাম, সৰু সৰু ফুড ক'ৰ্ট পায়, বহুত ডাঙৰ ডাঙৰ ফুড ক'ৰ্ট আছে এক্সপ্ৰেছ হাইৱেত। তাত আমি ৰখি পেলাই কিবা কিবি খাম, ফটো শ্বুট কৰিম, আপোনালোককো দেখাম কেনেকুৱা লাগে গৈ, আৰু কেনেকুৱা ছিষ্টেমত তাত ফুড ক'ৰ্টবিলাক আছে, খোৱা জেগা আছে, লজিঙৰ জেগা আছে, অইল ষ্টেচন, গেছ ষ্টেচনখিনি আছে, ভাল লাগে। মই আগত আহিছোঁ, তথাপিতো মানে একবাৰ আহি পেলাই মন নভৰে, আহি থাকিবলৈ মন যায়।
আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। কালিলৈ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ। মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।